আজি হ'ল ৰিচিপশ্যন তো মই এতিয়া গৈ আছোঁ উবেৰত আৰু কিমান যাম মোৰ অলৰেডি মই লেট হৈ গ'লোঁ গমটো পায়েই যে বিয়াৰ পিছত ঘৰত আলহীবোৰ থাকে আৰু আলহীবোৰ থকাৰ কাৰণে কি হয় চবকে মাক দেউতাকে কথা কওঁতে মানে দেৰি হৈ যায় মই এতিয়া আহি আছোঁ ইহঁতৰ যোনটো ভৱন হয় ভৱনতে খাটিম তাতে মই গৈ আছোঁ এতিয়া বেলতলাৰ এই ৰাস্তাটোৰে গৈ আছোঁ বহুত যাম গাইছ মোৰ মেহেন্দি চাওঁ আৰু মোক যোৱাটো ভিডিঅ'ত বহুতেই সুধিছিল যে হাতৰ মেহেন্দিটো কি হ'ল মাজৰ ইয়াতো মানে আছে বাৰু বহুত গুচি গৈছে মানে কি হ'ল নাজানো মেহেন্দিটোৰ কিবা অকণমান প্ৰব্লেম আছিল বাট হাতৰ মোৰ এই ছাইডটোতো আহিছে হাতৰ আঙুলিবোৰতো আহিছে কিন্তু এই হাত দুখনত এটা মেহেন্দিৰে কৰা গৈছিল আৰু সেই মেহেন্দিটো চাগে বেয়া আছিল তো সেইকাৰণে মানে নহ'লগৈ হাতখনত মানে ভালকৈ নুঠিলে তাৰপিছত এতিয়াতো প্ৰায় গ'লেই আৰু এইকেইদিনটো বাৰু বহুত দিন হ'ল বাৰু পানী চানী লাৰি আছোঁ কিন্তু গ'ল আছিলে কিন্তু একদম কমকৈ উঠিছিলে মানে কালাৰটো একদম ভালকৈ ফুটি নুঠিলে তো সেইটো গ'ল তো এতিয়া যি হওক বাৰু একো নাই গোটেই হাতখনত ধুনীয়াকৈ উঠিছে এইটো মেহেন্দি আৰ্টিষ্টৰ কোনো প্ৰব্লেম নহয় এইটো অকল মেহেন্দিটোৰ প্ৰব্লেম তাইও নাজানে তাইতো ধুনীয়াকৈ লগাইছিল কিন্তু সেয়া আৰু মেহেন্দিটোৰ কিবা অলপ প্ৰব্লেম আছিল কেতিয়াবা কিছুমান বস্তু হৈ যায় ন তো সেইটোৱে তো এতিয়া মই গৈ আছোঁ ভৱনলৈ আজি কেনেকুৱা লাগে মোক লুকটো চাই থাকিব তো এয়া আহি পালোঁ ভৱন এয়া দৰাৰ খাচ মানুহ একদম বেষ্ট ফ্ৰেণ্ড এইখন আমাৰ আজি ভৱনৰ হেৰি আৰু কৈছে গেট তো একদম তো এয়া হৈ গ'লোঁ মই ৰেডি আজি ৰেড পূৰা ৰেডিছ লাগিছেনে আৰু আজিও মোক মেকআপ কৰিছে এগেইন চানুপ্ৰিয়া খুব ধুনীয়া লাগিছে থেংক ইউ সঁচাই ভাল লাগিছেনে বহুত আৰু এগেইন ন'জ পিন মেকআপটো একদম পূৰা একদম হাতখন বিৰাট বেছি মিহি হয় সেই কোৱালিটিটো তোমাৰ সঁচাকৈ মোৰ বিৰাট ভাল এই যে ধুনীয়া আমাৰ ডেক'ৰেশ্যনবোৰ এই দাদাই কৰিছে গোটেই একদম ধুনীয়া হৈছে একদম থেংক ইউ দাদা দেই আৰু গেটখন মেইনলি একদম বঢ়িয়া কৰিছে দাদাৰ নাম্বাৰটো মই আপোনাৰ নামটো কৈ দিওঁচোন এবাৰ ফুলক ডেকা দাদাৰ নাম্বাৰটো মই দি দিম যাক লাগে কণ্টেক্ট কৰিব সঁচাকৈ অ' মাই গড কিমান ধুনীয়া লাগিছে যেতিয়া মানে ডেক'ৰেশ্যনটো ভাল হয় ন তেতিয়া গ্ৰুম আৰু বাইদেউক একেলগে ধুনীয়া লাগে হয়নে একদম ধুনীয়া কাম কৰিছে আপুনি একদম থেংক ইউ মই চবকে মেকআপ কৰি মাত দিওঁতে মোৰ অকণমান খোৱাটো লেট হৈ গ'ল কিন্তু মই এতিয়া খাবলৈ যাম কিন্তু দিয়ে বোলে খালেই মোক গুৰুত্ব দিয়া নাই গাইজ আজি মই এতিয়া খাই আজিও গালি দেখিছেনে গালি দিছা নেকি আৰু আচোন মোক কেনেকুৱা লাগিছে কোৱাচোন কেমেৰা সঁচানে লাঞ্চটো কৰাৰ আগতে ভৰিখন এবাৰ ড্ৰেছিং কৰাই লওঁ কাৰণ দিনটো এনেকৈ থাকিব লাগিব তাতো হিল পিন্ধিম উফ খাইছে তো উপায় নাই আৰু এনেকৈতো থাকিব লাগিব দিয়কচোন তো এইটো ঠিক হৈ গ'লে তাৰপিছত লাঞ্চটো কৰি আৰু বহি যাওঁ বিৰাট বেছি টেষ্টি হৈছে খানা বাবু আজি খানা বনাইছে আমাৰ খুৰাই মই ঠিক কৰি আনিছোঁ আমাৰো বিয়াত বনাইছে ধুনীয়া টেষ্টি খানা আৰু আজিও খুব ধুনীয়া হৈছে আৰু ভালকে বনাই থাকিব খালি মানুহে ঠাণ্ডা খানা খাব নালাগে একদম যাতে গৰম হৈ থাকে মানুহে যাতে খাই ভাল পায় ঠাণ্ডাৰ দিন ন তো ইয়াতে দুজনীমান ভণ্টি আহিছে আমাৰ ৰিলেটিভছ হয় তাহাঁতৰো এটা চেনেল আছে কৈ দিয়া চেনেলটোৰ নাম চাব দিয়া আপোনালোকে তো এয়া চলি আছে মেকআপ ছেশ্যন মানে সি আকৌ ফাউণ্ডেশ্যন একো লগোৱা নাই মই ক'লোঁ অকণমান লগোৱা তেতিয়াহে ছোৱালীয়ে চাব হয় নাই দৰাৰ ভায়ে তো সেইকাৰণে অকণমান মেকআপ কৰি দি আছোঁ হোৱাৰ পিছত দেখুৱাম এতিয়া চাই লওক আফটাৰ বিফৰ লাহে মানুহ ষ্টাৰ্ট হৈছে আৰু একদম মোক কোনে আজি ভালকৈ ফটো বাইদেউ এইফালে একদম মোক নিজকে চেলিব্ৰিটি যেন লাগিছে আজি ইহঁতে ধুনীয়া ফটো উঠাইছে ৰেহান তাৰপিছত মই নামটো কৈ দিয়া ৰোহন চৰি তাৰ টিমটোৱে গোটেইখিনি কাম কৰিছে নামবোৰ কৈ যোৱা এটা কয় সৌৰভ মোৰ নাই চা তো সি মোক প্ৰমিছ কৰিছে আজিৰ পৰা সদায় মোক ৰাতি কি 4-5খন ফটো এডিট কৰি দিব তো গাইজ এয়া হ'ল আমাৰ আজি চেলফি জোন কেনেকুৱা লাগিছে একদম গোটেইবোৰ চাই চিটি পূৰা চিলেক্ট কৰিছোঁ এটাকৈ বস্তু আৰু আমাৰ এইফালে মানে ষ্টাৰ্টাৰখিনি ক'ত আছে আপোনালোকক দেখুৱাই দিওঁ ক'ত কি হ'ব মানে বুজিছে তো এয়া হ'ল কফি ইফালৰ পৰা কফিৰ পৰা ষ্টাৰ্ট ইফালে কফি খাই ইফালে ডাইৰেক্ট কফি খাই কিনে আপোনালোকে ইয়াতে আহিব এয়া হ'ল চাওমিন
তাৰপিছত ইয়াতে ফ্ৰেঞ্চ ফ্ৰাই আৰু ভেজ পকোৰা আছে আৰু এই গোটেইখিনি কাম কৰিছে জিন্তু। আহা আকৌ তুমি এবাৰ। এই জিন্তু গোটেইখিনি কৰিছে, আমাৰ বিয়াটো কৰিছে মানে যিহেতু কৰিছে। তুমি থাকিবা ধুনীয়াকৈ চাই চিতি। কেটাৰিং ছাৰ্ভিচৰ লিংক, ইনষ্টা ID গোটেইবোৰ ডেছক্ৰিপশ্যন বক্সত আছে, আপোনালোকে তাৰ পৰাই চাই কিনে কণ্টেক্ট কৰিব পাৰে যদিহে লাগে। আছে আপোনালোকে সেইবোৰ ষ্টাৰ্টাৰ খাই গৈ আছোঁ ৰ'বা হেৰি ফুড সেইবোৰ ষ্টাৰ্টাৰ খাই কিনে ইয়াতে ডাইৰেক্ট ফুচকা খাব পাৰিব। ইয়াতে ফুচকা আছে আৰু আমাৰ আজি মানে বাহিৰৰ যিখিনি মোৰ ভিতৰতকৈ বেছি বাহিৰত লাগিছে, মানে ভাল লাগিছে। যদি গৰম দিন হ'লে মই বাহিৰতে বহিলোঁ হয়, এইখিনিতে বহিলোঁ হয়। যদি গৰমৰ দিন হ'ল হয়, এইখিনি চাওকচোন কি ধুনীয়া লাগিছে গৰমৰ দিন হ'লে ইয়াতে বহিব পাৰিলোঁ হয়, কিন্তু ঠাণ্ডা অকণমান নিয়ৰ চিয়ৰ পৰি গা চা বেয়া হ'ব পাৰে, তো সেইখিনি বাহিৰত বহা নাই বাৰু, ইয়াতে বহিছোঁ। তো এতিয়া কেইটামান ফটো উঠি লওঁ। আমি আমাৰ ফেমিলি আহি গৈছে, বৌ, আনা, মা, দেউতা, দাদা, বাকীকেইটা ক'ত? তো এয়া মাহঁতৰ লগতো উঠি গ'লোঁ ফটো। একদম আমাৰ বৌক চাওক, তাতে চাওক ইমান মৰম লাগিছে কালাৰটো। মা বৌ একেলগে মিলাই আহিছে। এইফালে টিকলা আৰু দাদা চব নতুন কাপোৰ কিনিছে, মানে বিয়া বুলি যে কিমান খৰচ হৈছে আমাৰ ঘৰখনৰ। মানে কি হাই কৈ দিয়া তো আজি দৰাকো ভাল লাগিছে হয়নে? তাক কিবা এটা কমেণ্ট কৰা, কেনেকুৱা লাগিছে? ভাল লাগিছে আজি মোক ভাল লাগিছে ন তাক। মই ড্ৰেছ ইউজ কৰিছোঁ, ভালটো লাগিবই। তো বহা এতিয়া হেৰি চেৰি খোৱা, কফি চফি খোৱা। তো গাইজ বৌক চাওক, তাৰ পৰা লেন্সটো চাওক, চকুতে মেলি দি আছে নি? চকু মেলা আছে, ইমান ধুনীয়া। এইবাৰ ৰাউণ্ড হৈ দিয়া না আৰু মোৰ লগতে লাগি থাকে। এই চাওক পুৰা পাৰ্পল হৈ আহিছে। ষ্টেজখন ভাল লাগিছে ন? ইভেন এন্ট্ৰেন্সটো বহুত ধুনীয়া লৈছে, বহুত আগফালে কাপোৰ কানি আজি বহুত সঁচাকৈ এয়া আহি গ'ল মোৰ বেষ্ট ফ্ৰেণ্ড পূজা। ইহঁতক দেখিলে কিবা মনটো ভাল লাগি যায়। আৰু যি নহওক সৰুৰে ফ্ৰেণ্ড বুলি ক'লে, মানে সৰুৰে স্কুল ফ্ৰেণ্ড বুলি ক'লে এটা স্পেচিয়েল কিবা এটা ফিল আহে ন। তাই মোৰ ক্লাছ 5ৰ পৰা একেলগে পঢ়া বেষ্ট ফ্ৰেণ্ড হয়। এয়া তাইৰ লগত আহিছে আকাশ। আৰু মানে ভাল লাগি গৈছে ইহঁতক দেখি কিনে। ধনশ্ৰী বা পূজা ইহঁতে মানে বহুত ক্ল'জ আৰু মোৰ লগত। তো যেতিয়া আহিব ন, অকল ইহঁতে বুলি নহয় আৰু আছে মোৰ বহুত ফ্ৰেণ্ড, কিন্তু চব আহি আছে আৰু দুজনী আহিছে কাৰণে দুজনীৰ কথা স্পেচিয়েলি কৈছোঁ। এয়া আহি গ'ল বাবু সাইডত এটা মোৰো এই অৱস্থা হয় নেকি, তাৰ কাৰণে লাইফটো একদম হাই মেকআপে বেয়া হৈ গৈছে দেখিছিলে এইখিনি। হাই মোৰ পুৰা চিন হৈ গৈছে। চব আহিছে একদম বিৰাট ভাল লাগিছে। আৰু মই এটা আজি অভিযোগ পাই আছোঁ, মানে দৰাৰ পক্ষীয়াকে কৈ আছে মোক বোলে ফটো দেখুৱাই নাই। হয়তো তাক দেখুৱাই নাই,
প্ৰথম এণ্ট্ৰি কিন্তু কিয় নাই ময়ে নাই কিয় নাই এতিয়াৰ পৰা মোকে দেখাব ব্লগত অঁ বিহাইণ্ড দ্য কেমেৰা ময়ে অঁ বিহাইণ্ড দ্য কেমেৰাও সিয়ে হ'ব বেক কেমেৰাও সিয়ে হ'ব চব সিয়ে ধৰিব মানে ৰাতি 12টাত যদি কাজিয়া লাগে তেতিয়াও তুমিয়ে ময়ে তেতিয়াও ময়ে খালি ল'ৰাটো ছিংগল হৈ আছে কাৰোবাৰ যদি ভাল লাগে ডাইৰেক্ট কমেণ্ট কৰি দিলে হ'ল ডাইৰেক্ট DM কৰিলে DM ডাইৰেক্ট মেছেজ তো নাই যে ইয়াত তিৰ লগত আমি ভালকৈ ফটো চটো উঠিবই পোৱা নাই ন একদম মানে ইমান ঠাণ্ডাটো আমাৰ গৰম লাগি গৈছে দেখিছে কিমান মৰম মানে সি তাৰ পৰা মোক বেলেগ হ'ব নিদিয়ে ৰাখি থৈ দিয়ে ভাল লাগিছে সঁচানে আকৌ ভাল লাগিছে আজি চবেই কৈ আছে মানে দিক মানে পূৰা টক্কৰৰ লাগিছে হয় 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 ইয়াৰ কাৰণে বহুত বেছি ধুনীয়া লাগিছে গাইজ বহুতকৈ ধুনীয়া লাগিছে আৰু মোৰ আজি আই মেকআপটো চাওক তো এতিয়া আহিছে ডি আৰু ডিৰ ভাইটিৰ ফ্ৰেণ্ডছখিনি হেল্ল' কৈ দিয়া Daisy here, and he's Manjeet, Manjeet. Rakesh, and she's sorry, ডি Dimas. ডি আজিকালি তো এতিয়া মানুহ প্ৰায় শেষেই হ'ব আৰু দিয়ে দৰাই মানে ৰেডবুল খাই আছে মানে অকণমান এনাৰ্জি লৈ লৈছে গাইজ মই মোৰটো খালোঁ এনাৰ্জি লৈছে মানে ইমানেই মানুহ হৈছে ইমানেই মানুহ কিমান আৰু মুখখনেদি কৈ থাকি মোৰ স্পেচিয়েলি মুখখন বিষাইছে তোমাৰ কি বিষাইছে ভৰি বিষাইছে মুখখন বিষাইছে গাইজ তোমালোকে চব খালানে ভালকৈ ষ্টাৰ্টাৰ আইঅ এতিয়া বিয়াৰ পিছত এটা কি পুৰা মন কৰিব যাওঁ হয়নে যাওঁ দাদা অ'কে বাইক লৈ তো বিয়াৰ মাজতে এইফালে পূজা যাব ওলাইছে থ'ব আহিছোঁ আৰু দুইজনী কইনা ধৰা মিলি গৈছে একদম লেকচাৰতে মোকে পাহৰি গৈছে গাইজ এতিয়া আমি তাইক লৈ দুজনে মানে হেৰি তাইক মানে মৰম এইফালে ভাইটি আহিছে এইফালে ভাইটি আহিছে ফটো উঠি ৰমছো আহা ৰান্ধি আনি মাজত সোমাই দিছোঁ মোকো কৈছে আৰু কৈছে এইবাৰ মোৰ বিয়াখন হ'ল নেক্সট সৰুৰ বিয়াখন ইয়াৰ কাৰণে কইনা বিচাৰিম মই হ'বনে মোৰ পচন্দ হ'লে আমি ফটো উঠিলোঁ গাইজ এতিয়া ভিতৰত পূৰা ডান্স হৈ আছে এতিয়া ডান্স কৰিব লাগে আহা 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 ডান্স আমি যাব লাগে নামা লাগিব আহা